এটা টিএলএম প্ৰস্তুত কৰিছিলোঁ লো কষ্ট নো কষ্ট দেখিছে এইটো চাৰ্টৰ যিটো বাকচ তাৰ এই তিনিটা আমাৰ আৰ্ট পেপাৰ চিপ কৰা আছে আৰু ইয়াত বিহুৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ মই এইটো এনেদৰে যদি ঘূৰাই যাওঁ প্ৰথমতে তিনি বিহু দুই পৰা দুই গ'লে তাৰপিছত আকৌ যদি অলপ ঘূৰাই দিওঁ তেতিয়া চাৰি বিহু দুই দুই পাঁচ বিহু তিনি দুই সমান তিনি ছয় বিহু দুই সমান চাৰি সাত বিহু দুই সমান পাঁচ আঠ বিহু দুই সমান ছয় ন বিহু দুই সমান সাত ইয়াত শেষ হ'ব আৰু ইয়াত গৈ এনেকৈ বন্ধ হ'ব তলত লিখা পদ্ধতিটো অলপ ছাৰ কৈ দিয়কচোন মানে কিদৰে লিখিছে অংকে মানে যিটো ইয়াত ব্যৱহাৰ কৰা হৈছে এটা আলপিন আৰু পিছফালে এটা ঢিলা লগোৱা হৈছে ইয়াত আছে আমাৰ ইয়াত তিনিটা পেপাৰ লাগিব তাক গোলকৈ কাটিছোঁ মই কাঁহীৰে কাটিছোঁ কাৰণ ইমান ডাঙৰ আমি কম্পাছ ব্যৱহাৰ কৰিবলৈ অলপ কম্পাছ ডাঙৰ লাগিব যিহেতু মোৰ লগত নাছিলে গতিকে আমি কাঁহী ব্যৱহাৰ কৰিলোঁ ডাঙৰ কাঁহী এখন আৰু ইয়াত সৰু এখন কাঁহী ব্যৱহাৰ কৰিলোঁ তেতিয়া মই তিনিখন পেপাৰ এনেকৈ প্ৰস্তুত কৰি ল'লোঁ আৰু ইয়াত প্ৰত্যেকৰ লগতে মই কি কৰিছোঁ আমাৰ পিছফালে আঠা লগাই দিছোঁ আপোনাৰ ডাঠ পেপাৰ আৰু তলৰটোক মই কি কৰিলোঁ ইয়াৰ লগত একেবাৰে টাচ কৰিলোঁ আৰু এই ওপৰৰ দুটা ইয়াত আঠা লগাই পেষ্ট কৰা হৈছে আৰু যেতিয়া এই ঘূৰিব এইটো ইয়াৰ লগত ঘূৰিব আৰু তলৰটো কিন্তু ফিক্স হৈ আছে গতিকে এনেকৈ ৰোটেট কৰিব এইটো এইফালে নাহোঁ আমি কাৰণ ইয়াৰ পৰা গণ্ডগোল হ'ব আমি যাম ইয়ালৈকে ইয়াৰ পৰা কি হয় আমি ইয়াৰ পৰা আৰম্ভ কৰিম দুই ঘৰ বিহুঘৰ নেওতা হয়তো দুইৰ দুই গ'লে থাকিল শূন্য তিনিৰ দুই গ'লে থাকিল এক চাৰিৰ দুই গ'লে থাকিল দুই পাঁচৰ দুই গ'লে থাকিল তিনি ছয়ৰ দুই গ'লে থাকিল চাৰি সাতৰ দুই গ'লে থাকিল আঠ আঠৰ দুই গ'লে থাকিল ছয় নৰ দুই গ'লে থাকিল সাত আৰু যদি প্ৰয়োজন হয় তেতিয়া আমি আৰু এখন ইয়াৰ লগ লগাই দিব পাৰোঁ বা এই সংখ্যাখিনি বদলি কৰি দিলেও কাগজ লগাই নতুন এখন হৈ যাব এইখিনি